কৰা ক্লাছ মিলে দুখনত ক্লাছ মিলে মনত ফিল কৰক চোৱা মই তোমাক কৈছো গম পাইছা নহয় এতিয়া মোবাইল ফোন থৈ দিয়া ঠিক আছে এতিয়া হাতখন আগৰ চা সম্পূৰ্ণ জোৰ দিয়া আগত মই গোটেই হাতখন দিছিলো এতিয়া এটা লৈ দিছো ৰখোৱা পুৰা জোৰ দিয়া এটা আঙুলি লৈছো পুৰা জোৰ দিয়া হা এতিয়া মোবাইল ফোন ওলাই দিয়া হাতখন আগত চাবলৈ যত্ন কৰক নিজক তুমি ইমান ডাঙৰ যদি হলা ইমান ডাঙৰ ল'ৰাটো হলা এই ইমান ডাঙৰ যে হৈছা কিয় কাৰণ তুমি তোমাৰ মা দেউতাই তোমাক বহুত মানে আকুলকৈ তোমাক ডাঙৰ দীঘল কৰিছে মা দেউতা বুলি কোৱাৰ লগে লগে প্ৰতিজন ছাত্ৰ আৰু ছাত্ৰীয়ে নিজৰ মা প্ৰতিচ্ছবিটো মনলৈ আনক আৰু মাজনী ভালকৈ চকুত চকু ধৰি পেলাই চাই লৈ চকুত ধৰি মাক মুখলৈ চাই ভৰিত ধৰি পেলাই তেওঁক সেৱা এটা গ্ৰহণ কৰা আৰু জোৰকৈ মাক সাবতি ধৰি পেলাই কপালত এটা চুমা খাই সাবতি ধৰি পেলাই কোৱা মা মই তোমাক বহুত ভাল পাওঁ বহুত ভাল পাওঁ মা মই তোমাক বহুত ভাল পাওঁ তুমি মোৰ পৃথিৱী তুমি মোৰ জীৱন হয় মা তুমি মোৰ জীৱন হ'ব পাৰে তোমাৰ মাজনী আনৰ মাৰ নিচিনাকৈ বহুত ধুনীয়া নহ'ব পাৰে চুলি ষ্ট্ৰেইট ধুনীয়া স্মাৰ্ট নহ'ব পাৰে স্কুলৰ পেৰেণ্টিং মানে গাৰ্ডিয়ানৰ যেতিয়া অভিভাৱকৰ মিটিং হয় সেই মিটিঙত চাগে তুমি মা আৰু দেউতাক অহাটো নিবিচাৰা কাৰণ তোমাৰ মায়ে বহুত স্মাৰ্ট নহয় বুলি তুমি ভাবা তোমাৰ দেউতাকক তুমি অহাটো নিবিচাৰা কাৰণ তোমাৰ দেউতা বহুত স্মাৰ্ট নহয় বুলি তুমি ভাবা সেইজনী মাক তুমি সাবতি ধৰি পেলাই এবাৰ কোৱা মা মই তোমাক বহুত ভাল পাওঁ আৰু দেউতাকো ভৰিত ধৰি পেলাই সেৱা গ্ৰহণ কৰি পেলাই কপালত এটা চুমা দি দেউতাক সাবতি কোৱা দেউতা পাপা মই তোমাক বহুত বহুত বেছি ভাল পাওঁ হ'ব পাৰে তোমাৰ দেউতা আনৰ দেউতাৰ নিচিনাকৈ বহুত ধুনীয়া স্মাৰ্ট দেউতাৰ এখন ডাঙৰ গাড়ী দেউতাৰ এখন ডাঙৰ বাইক নাথাকিব পাৰে বাট এইজন তোমাৰ দেউতাৰ যিজন দেউতাৰ গাড়ী তুমি পৃথিৱীখন দেখা পাইছা সেইজন দেউতাক এবাৰ অন্তৰাত্মাৰ পৰা কোৱা দেউতা মই তোমাক বহুত বহুত ভাল পাওঁ দেউতা বহুত ভাল পাওঁ দেউতা মা সেইদিনা যে মই আপোনালোকৰ মুখে মুখে যে তৰ্ক কৰিছিলোঁ মুখে মুখে যে গেগেৰি দিছিলোঁ মা মোক প্লিজ মাফ কৰি দে না মই বুজাই নাছিলোঁ তহঁতে যে মোৰ পৃথিৱী বুলি মোক মাফ কৰি দিবি না মা মা মোক মাফ কৰি দিবি না না মা প্লিজ নিজৰ মাক কোৱা আৰু আকুলকৈ কোৱা আৰু মাজনী তোমাক ধৰি পেলাই ক'ব তই এখন কি কৰিছ মাজনী তোমাক মাফ কৰি দিব সমানভাৱে সকলো ছাত্ৰ ছাত্ৰীক কোৱা দেউতা মা মই যেতিয়ালৈকে এখন পৃথিৱীৰ মানুহ হিচাপে জীয়াই থাকোঁ তোমালোকক ভৰিত ধৰি পেলাই কৈছোঁ মই কেতিয়াও মাদক দ্ৰব্য নাখাওঁ জাষ্ট কোৱা আৰু ফিল কোৱা আৰু কোৱা যে মই পৃথিৱীত বহুত ডাঙৰ মানুহ হ'ম মোৰ আশা পূৰণ কৰাৰ লগতে আপোনালোকৰ আশাখিনি মই পূৰণ কৰিম মই ভালকৈ পঢ়িম মই বহুত ভালকৈ পঢ়িম বহুত ভাল মানুহ হ'ম মই বহুত ভালকৈ পঢ়িম জাষ্ট ফিল ইট অ'কে জাষ্ট অনুভৱ কৰক মই ভালকৈ পঢ়িম সকলো ছাত্ৰ ছাত্ৰীয়ে কওক অ'কে জাষ্ট সকলোৱে ফিল কৰক অ'কে ফিল কৰক যে মই আজিতে ঘৰৰ পৰা ভালকৈ পঢ়ি নিজৰ কামখিনি যি কৰিব লাগে মই ভালকৈ কৰিম কেৱল আপোনালোকে মোক আশীৰ্বাদ কৰক কেৱল আশীৰ্বাদ কৰক মই নৱম শ্ৰেণীৰ ছাত্ৰী আজি আপুনি অনুষ্ঠানটোত আহি আমাক আগবাঢ়ি যোৱাত সহায় কৰিলে তাৰ বাবে আপোনাক বহুত ধন্যবাদ জনাইছোঁ আমি আগতে আমাৰ মানসিকতাটো অলপ বেলেগ আছিল এতিয়া আপুনি কৈছে যে আমাৰ মায়ে আমাক 9 মাহ গৰ্ভত ৰাখি আমাক জন্ম দিয়ে কিবা কষ্ট কৰিবলগীয়া হয় আমাৰ দেউতাই কিবা কষ্ট কৰি নিজে নাখাই আমাৰ কাৰণে কৰে আমি
তেনে পিতৃ মাতৃক আমি সদায় সন্মান কৰিব লাগে আৰু সঁচাকৈ তেওঁলোকে ইমান মহান যে তেওঁলোকে নিজৰ কথা চিন্তা নকৰি আমাৰ কাৰণে আমি জীৱনত কিবা কৰি খাবৰ কাৰণে আমাৰ কাৰণে লাগি আছে। ধন্যবাদ ছাৰ, আজি আপোনাৰ কাৰণে আজি এনে মানসিকতা সলনি হ'ব পাৰিছে আৰু মই সঁচাকৈ বহুত মোৰ অনুভৱ হৈছে যে আজি এই অনুষ্ঠানৰ পিছৰ পৰা যে মই কিবা এটা কৰিব পাৰিম আৰু সঁচাকৈ মই আজিৰ পৰা অভাৱত মা দেউতাক একো কথা নকওঁ আৰু অভাৱত মোবাইল চাই সময় নষ্ট নকৰোঁ আৰু জীৱনত যাতে আগবাঢ়ি যাওঁ তাৰ বাবে ভালদৰে কৰিম, মা পাপাৰ কথা ৰাখিম, মা পাপাৰ মান ৰাখিম, এই অঞ্চলটোৰো সুনাম কঢ়িয়াই আনিম। ধন্যবাদ। আপোনাক প্ৰথমতে মই ধন্যবাদ জনাইছোঁ। আজি কেতিয়াবা মই মাক কেতিয়াবা কাটি দিছিলোঁ, পাপাকো দিছিলোঁ। আজিৰ পৰা মই মা পাপাক কাটি নিদিওঁ। মা পাপাক প্ৰতিটো কথা কওঁ শুনি, ছাৰ বাইদেউৰ কথা শুনি আজিৰ পৰা মই মোবাইল দিছোঁ। কিন্তু মানে যেতিয়া ছাৰে প্ৰগ্ৰেমটো বঢ়াই নিলে, যেতিয়া যিবিলাক কথা ক'লে, যিবিলাক প্ৰগ্ৰেম দেখুৱালে, মই শপত খাই গৈছোঁ মই আজিৰ পৰা মোবাইল চাম। ধন্যবাদ। নমস্কাৰ ছাৰ, আজি আপুনি যিখিনি মন্তব্য আগবঢ়ালে, যিখিনি ইনস্পায়াৰ কৰিলে এই ষ্টুডেণ্টসকলক, সেইটোৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ যিখিনি কথা শুনিলোঁ সেইখিনিৰ পৰা এইটোৱে লাগিছে যে মই জীৱনত যদি কিবা কৰিব নোৱাৰিলোঁ এজন ভাল মানুহ হ'ম। আৰু মই আজি এই অনুষ্ঠানটোৰ পৰা এটা সিদ্ধান্ত ল'লোঁ। মই আগতে ক'ব বিচাৰিছোঁ যে মই যেতিয়া ক্লাছ 8ত আছিলোঁ ৰোল নম্বৰ 1 আছিলোঁ, পিছত ক্লাছ 9ত গ'লোঁ, অকণমান কম হ'ল মোৰ নম্বৰখিনি, ৰোল নম্বৰ 2 পালোঁ আৰু ছমহীয়া পৰীক্ষাৰ পিছত আৰু কম হৈ গ'ল মোৰ, মই ৰোল নম্বৰ 3 পালোঁ। ছাৰে যি ছমহীয়া পৰীক্ষা হ'ল তাৰপিছত আমাৰ মিটিং হ'ল গাৰ্জেন মিটিং, তাত ছাৰে মোক সুধিলে বিকজ তুমি ভক্তিতকৈ আগবাঢ়ি যাব পাৰিবানে? সেইদিনা মই এনেই আহি মেলি কৈছিলোঁ পাৰিম ছাৰ, কিন্তু আজি মই সঁচাকৈ কৈছোঁ কি মই ফাইনেল পৰীক্ষাৰ পিছত মই ৰোল নম্বৰ 1 হৈ দেখাম আৰু মই মোৰ সহপাঠী ভক্তিক মালাক চেলেঞ্জ দিছোঁ কি মই তাতকৈ আগবাঢ়ি যাম আৰু ভাল নম্বৰ পাম। ধন্যবাদ ছাৰ। এইটো মানসিকতা আমাক লাগে। প্ৰতি 10 মিনিটৰ মূৰে মূৰে, প্ৰতি 15 মিনিটৰ মূৰে মূৰে তুমি কি কৰি আছা, জাষ্ট চি এনালাইজ। নিজৰ কাৰণে পাৰ্চেণ্টেজ পাবৰ কাৰণে তুমি কি কৰিছা। আৰু কাইণ্ডলি প্লিজ সকলো ছাত্ৰ ছাত্ৰী ঘঁহিয়ালৰ চকু পানী প্লিজ নেদেখাব। আৰু যদি ইমান ভাল পোৱা নিজক, নিজৰ মা দেউতাক, সন্মানীয় আমাৰ গুৰু ছাৰ বাইদেউসকলক একশ্যন প্লে কৰি দেখাওক। ৰাতিপুৱা 3 বজাত শুম বুলি এলাৰ্ম ছেট নকৰিব, উঠি দেখাওক। 11 বজালৈকে পঢ়িম বুলি মনত ভাবি থাকিব, কৰি দেখাওক। দেওবাৰ দিনটো আজৰি পাইছোঁ বুলি ধেমালি ধেমালি কৰি পেলাই সময় নষ্ট কৰি পঢ়িম বুলি যদি ভাবি আছিলা, পঢ়ি কৰি দেখুৱাই। ঠিক আছে, সদৌ সকলোলৈকে বহুত মৰম শুভেচ্ছা আছে। আৰু কোনোবাই যদি বিচাৰে নহয় 2টা বজাত ছাৰ মোক প্লিজ মই আপোনাক ফোন কৰিম, মোক পঢ়িব মন নকৰে, য়েছ প্লিজ ডু কল আছ, কল কৰক, আমি ৰেডি আছোঁ। থেংক ইউ ছ' মাছ। জীৱন জিন্দাবাদ। আই লাভ ইউ এভৰিৱান। থেংক ইউ।